হেল্ল' মৰমৰ অকণিহঁত, তোমালোক নিশ্চয় ভালে কুশলে আছা। আজি মই পুনৰ অন্য এটা সাধুলৈ তোমালোকৰ মাজলৈ আহিলোঁ দেই। আজিৰ সাধুটোৰ নাম ৰজা বিক্ৰমাদিত্যৰ সাধু। এসময়ত এখন ৰাজ্যত বিক্ৰমাদিত্য নামেৰে এজন ৰজা আছে। তেওঁ এদিন কি কৰিলে জানানে? তেওঁ ছদ্মবেশ ধৰি এখন বজাৰলৈ গ'ল আৰু বজাৰত ঘূৰি পকি ৰজাৰ এজন বেপাৰীৰ ওচৰত চকু পৰিল। সেই বেপাৰীজনে দুটা পিঞ্জৰা ডাউক চৰাই লৈ আহিছিল। এটা পিঞ্জৰাত কেইবাটাও ডাউক আৰু অন্য এটা পিঞ্জৰাত মাত্ৰ এটা ডাউক। তেতিয়া ৰজাই বেপাৰীজনক সুধিলে, ডাউকবিলাকৰ দাম কিমান? তেতিয়া বেপাৰীজনে ক'লে যে যিটো পিঞ্জৰাত বেছিকৈ ডাউক আছে সেই ডাউকখিনিৰ দাম কম, আৰু যিটো পিঞ্জৰাত মাত্ৰ এটা ডাউক আছে সেই ডাউকটোৰ দাম বহুত বেছি। তেতিয়া ৰজাই সুধিলে, ইয়াৰ কাৰণ কি? তেতিয়া বেপাৰীজনে কি ক'লে জানা? যে অকলে থকা ডাউকটোক কি কৰে, বেপাৰীয়ে ভাল খাদ্য খুৱাই কি কৰে, হাবিলৈ লৈ যায় আৰু তাত লৈ গৈ কি কৰে, ডাউকটোক মাত মাতিব দিয়ে। আৰু তেতিয়া ডাউকটোৱে যেতিয়া মাত মাতে, চিঞৰে, তেতিয়া কি কৰে, ডাউকৰ নিজৰ জাতৰ ডাউকবিলাক ডাউকটোৰ ওচৰলৈ আহে আৰু তেতিয়া বেপাৰীজনে কি কৰে, সেই ডাউকবিলাকক জালেৰে ধৰি আনে আৰু ধৰি আনি এনেকৈ বজাৰত বিক্ৰী কৰে। গতিকে যিটো ডাউকৰ পৰা বেপাৰীজনৰ লাভ হয় সেই ডাউকটোৰ দাম বহুত বেছি। আৰু তেতিয়া ৰজাই কি কৰিলে, সেই ডাউকটোক বেছি পইচা দি কিনি লৈ ঘৰলৈ লৈ আহিল। তেতিয়া ঘৰলৈ আনি কি কৰিলে ৰজাই, ঘৰলৈ লৈ আহি পেলাই এই ডাউকটোক এটা পিঞ্জৰাত আবদ্ধ কৰি ৰাখিলে। তেতিয়া ৰাণীয়ে কাৰণটো সুধিলে, কি কাৰণে ডাউকটোক লৈ আনি এনেকৈ পিঞ্জৰাত আবদ্ধ কৰি ৰখা হ'ল? তেতিয়া ৰজাই ক'লে যে এই ডাউকটো এটা সুবিধাবাদী। এই ডাউকটো বৰ সুবিধাবাদী হয়, কিয়নো এই ডাউকটোৱে নিজে ভাল খাদ্য খাব পায়, নিজৰ মাতেৰে অন্য ডাউকক ফল নিয়ায় আৰু কি কৰে, তেতিয়া বেপাৰীজনে অন্য ডাউকক চলেৰে অৰ্থাৎ জালেৰে আবদ্ধ কৰি আনি কি কৰে, নিজৰ আয়ত্তত আনি ডাউকবোৰ বিক্ৰী কৰে। গতিকে কি হ'ল, এই ডাউকটো এটা সুবিধাবাদী চৰাই বুলি ভাবিলে ৰজাই। আৰু ৰজাৰ সেইকাৰণে এই চৰাইটোৰ ওপৰত খং উঠিল, কিয়নো চৰাইটোৱে নিজে ভাল পোৱা খাদ্য খাব পাই অন্য ডাউকখিনিক সুবিধা লোৱা বুলি ভাবিলে। গতিকে অকণিহঁত, তোমালোকে এতিয়া বুজি পালানে? আচলতে কি হয়, কোনোৱে কেতিয়াও সুবিধাবাদী হ'ব নালাগে। নিজৰ স্বাৰ্থৰ পূৰণৰ কাৰণে অন্যৰ অন্যায় কেতিয়াও আমি কৰিব নালাগে। আৰু ৰজাই সেইকাৰণে সেই ডাউকটোক তেনেকৈ পিঞ্জৰাত আবদ্ধ কৰি ৰাখি শাস্তি দিব খুজিলে। গতিকে অকণিহঁত, তোমালোকেও কেতিয়াও নিজৰ স্বাৰ্থৰ কাৰণে অন্যৰ অন্যায় হোৱা কাম নকৰিবা, সেইটো বেয়া কথা। গতিকে অকণিহঁত, তোমালোক সকলোৱে ভালে থাকা। আৰু আজিলৈ মই ইয়াতে মোৰ সাধুটো সামৰিলোঁ আৰু অতি সোনকালে তোমালোকৰ মাজলৈ আকৌ অন্য এটা সাধু লৈ আহিম। গতিকে আজিলৈ বাই বাই।